নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুসকল, আজি মই দেখাম যে ৰেচন কাৰ্ডৰ ফৰ্ম কেনেদৰে ফিল আপ কৰিব। এইটো হৈছে ৰেচন কাৰ্ডৰ ফৰ্ম হয়। তো এই ফৰ্মটো কেনেদৰে ফিল আপ কৰিব আৰু বৰ্তমান ৰেচন কাৰ্ডৰ এপ্লাই চলি আছে। তো এই ফৰ্মটো ফিল আপ কৰি আপোনালোকক জমা দিব লাগিব আপোনালোকৰ সাপ্লাই অফিচত, নতুবা মিউনিচিপালিটিত, আপোনালোকৰ যিটো টাউন কমিটি আছে মিউনিচিপালিটিত, নতুবা আপোনালোকৰ গাঁও পঞ্চায়তত জমা দিব লাগিব। তো এইটো হৈছে ৰেচন কাৰ্ডৰ ফৰ্ম সি। তো ইয়াতে কেনেধৰণে এপ্লাই কৰিব, কি কি ডকুমেণ্ট বিচাৰিছে, সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। নতুবা আপোনালোকে নিজে বজাৰত গৈ CSC কম্পিউটাৰ দোকানত গৈ আপোনালোকে কিনি আনিব পাৰিব। ফ্ৰেণ্ডসকল, ইয়াতে চাওক, লিখা আছে যে ফৰ্ম সি, তাৰপিছত ফেমিলি আইডেণ্টি কাৰ্ড, ৰেচন কাৰ্ড, ডাটা এণ্ট্ৰি ফৰ্ম। তো বন্ধুসকল, ইয়াতে দুটা অপশ্যন দিয়া আছে, এক্সাইটিং কাৰ্ড হোল্ডাৰ আৰু নিউ এপ্লিকেণ্ট। তো আপোনালোকে যদি নিউ এপ্লিকেণ্ট অৰ্থাৎ প্ৰথমবাৰ এপ্লাই কৰি আছে তেন্তে নিউ এপ্লিকেণ্টত ক্লিক কৰি দিব, নিউ এপ্লিকেণ্টৰ ৰাইট চিহ্ন দিব। আৰু এক্সাইটিং কাৰ্ড হোল্ডাৰ, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, এড মেম্বাৰৰ বাবে আবেদন কৰিছে, তেন্তে ইয়াতে টিক মাৰ্ক কৰি দিব। কাৰণ আপোনাৰ যদি ৰেচন কাৰ্ড আছে আৰু যদি আপোনাৰ ঘৰৰ কোনো পৰিয়ালৰ সদস্য এড কৰিব বিচাৰে, তেন্তে ইয়াতে এক্সাইটিং কাৰ্ড হোল্ডাৰত টিক মাৰ্ক কৰি দিব। যিসকলে প্ৰথমবাৰ এপ্লাই কৰিব সিহঁতৰ কাৰণে নিউ এপ্লিকেণ্টত টিক মাৰ্ক কৰি দিব। তো ইয়াতে প্ৰথমত লিখা আছে কাৰ্ড টাইপ। আপোনালোকেতো নাজানে যে আপোনালোকৰ কাৰ্ডটো কি হ'ব, APL নে BPL, AAY না MMASY। এইটো আপোনালোকৰ বছৰি আৰ্থিক অনুযায়ী এই কাৰ্ড নেমটো দিয়া হ'ব, APL হ'ব নে BPL হ'ব। তো এইটো আপোনালোকক এৰি দিব লাগিব। এইটো আপোনালোকে য'ত জমা দিব সিহঁতে এইটো ডিচাইড কৰিব। তাৰপিছত কাৰ্ড নাম্বাৰটো নাজানে ৰেচন কাৰ্ডৰ কাৰ্ড নাম্বাৰ, কাৰণ আপোনালোকে নতুন এপ্লাই কৰি আছে। তো এই দুটা এৰি দিব লাগিব। তাৰপিছত ইয়াতে চাওক, লিখা আছে নেম অফ দ্য হেড ফেমিলি। ইয়াতে আপোনাৰ নামটো দিব, কাৰণ আপুনি যদি নতুন এপ্লাই কৰি আছে আপোনাৰ নামটো ইয়াতে দিব। তাৰপিছত আপোনাৰ মাদাৰ নাম, ইয়াতে চাওক তলত লিখা আছে মাদাৰ নাম, ইয়াতে আপোনাৰ মাতৃৰ নামটো লিখিব। তাৰপিছত ফাদাৰ নেম, আপোনাৰ দেউতাকৰ নামটো ইয়াতে লিখিব। ইয়াতে এটা অপশ্যন আছে স্পাউছ নেম মানে আপুনি যদি বিবাহিত, আপোনাৰ ৱাইফৰ নাম লিখিব। তাৰপিছত ডেট অফ বাৰ্থ ইয়াতে লিখা আছে, ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো দিব। ইয়াতে জেণ্ডাৰ, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তাৰপিছত এজ, আপোনাৰ বয়সটো কিমান, এইটো লিখিব ইয়াতে। তাৰপিছত নেশ্যনেলিটি আছে ইণ্ডিয়ান লিখিব ইয়াতে। লেণ্ডলাইন ফোন নাম্বাৰ যদি থাকে তেন্তে দিব, আৰু নাথাকিলে নাই। মোবাইল নাম্বাৰটো দিব। ইয়াত বেংক নেম এণ্ড ব্ৰাঞ্চ, আপোনাৰ যিটো বেংক আছে এই বেংক নেমটো দিব আৰু ব্ৰাঞ্চটো লিখিব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰ, আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো লিখিব। আৰু যদি থাকে জব কাৰ্ড নাম্বাৰটো ইয়াতে লিখিব। তাৰপিছত BPL SI নম্বৰ যদি থাকে BPL SI নম্বৰটো লিখিব ইয়াতে। তাৰপিছত অপশ্যনটো আছে প্ৰেজেণ্ট এড্ৰেছ, আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছটো লিখিব। ষ্টেট অসম লিখিব, চাব ডিভিশ্যন লিখিব। তাৰপিছত ৰুৰাল না আৰ্বান এৰিয়াত আপোনালোকে বাস কৰে, গ্ৰামৰ হ'লে ৰুৰাল লিখিব আৰু টাউনৰ হ'লে আৰ্বান লিখিব। তাৰপিছত ডিষ্ট্ৰিক্টটো লিখিব, চাৰ্কেল লিখিব, আপোনালোকৰ ব্লক লিখিব। তাৰপিছত ইয়াতে GP টাউন, যদি আপোনালোকে টাউনত বাস কৰে টাউনটো লিখিব। তাৰপিছত ভিলেজ যদি বাস কৰে ভিলেজৰ নাম লিখিব, আৰু যদি টাউনত বাস কৰে ৱাৰ্ড নম্বৰটো ইয়াতে লিখিব। তো ফ্ৰেণ্ডছসকল, ইয়াতে দুটা অপশ্যন দিয়া আছে, অ'ন হাউচ আৰু ৰেণ্ট হাউচ। যদি আপোনালোকৰ নিজা ঘৰ হয় তেন্তে অ'ন হাউচ লিখিব, আৰু যদি আপোনালোকে ভাড়া ঘৰত থাকে তেন্তে ৰেণ্ট হাউচ ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে লিখা আছে নেম অফ হাউচ অ'নাৰ, আপোনাৰ নিজৰ নামত যদি ঘৰ আছে, অৰ্থাৎ আপোনাৰ দেউতাৰ নামত যদি ঘৰ আছে বা আপোনাৰ নামত যদি ঘৰ আছে তেন্তে ইয়াতে আপোনাৰ নামটো লিখি দিব। তাৰপিছত লেণ্ডমাৰ্ক কলনি, আপোনালোকৰ নিয়াৰেষ্ট মানে ঘৰৰ ওচৰত কোনো ফেমাছ বস্তু, যেনে ধৰক এক্সাম্পল স্বৰূপে কোনো মন্দিৰ আছে বা কোনো অফিচ আছে, ইয়াতে লিখি দিব, মানে কলনিটো লিখি দিব। তাৰপিছত আপোনালোকৰ সেন্সাস নাম্বাৰ যিটো আছে, সেন্সাস হাউচ নাম্বাৰ ইয়াতে লিখি দিব, আৰু আপোনালোকৰ পিন নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপিছত নেক্সট পেজ হ'ল এইটো। ইয়াতে চাওক
ইয়াতে ইলেকশন ডাটা এজ পাৰ ভোটাৰ লিষ্ট আপোনালোকৰ লোকসভা কত ভোটটো হয় ইয়াতে লিখিব তাৰপিছত এলএসি-টো লিখিব এসেম্বলি কনস্টিটিউট এলএসি কত ভোট দিয়ে এই এড্ৰেছটো লিখিব ইয়াৰ অফ ভোটাৰ লিষ্ট আপোনালোকে কোন ভোটাৰ লিষ্টটো দিব এই চনটো লিখিব 2024 না 23 না 2025 ৰ ভোটাৰ লিষ্ট এই চনটো ইয়াতে লিখিব নাম্বাৰ অফ পলিং ষ্টেচন এই পলিং ষ্টেচনটো আপোনালোকৰ ভোটৰ যেটো আই কাৰ্ডত আছে এই আই কাৰ্ডত চাব নাম্বাৰ অফ পলিং ষ্টেচনটো লিখা আছে তো ইয়াতে নাম্বাৰটো বহাই দিব আৰু নেম অফ পলিং ষ্টেচন আপোনালোকে ভোটটো কোন স্কুলত আপোনালোকে দিয়ে এই স্কুলৰ এড্ৰেছটো লিখিব এটো ভোটৰ আইডিটো লিখা আছে তাৰপিছত ইয়াতে লিখা আছে চাওক সিৰিয়াল নাম্বাৰ আন্ডাৰ পলিং ষ্টেচন এজ পাৰ ভোটাৰ লিষ্টত এটা পলিং নাম্বাৰ দিয়া আছে এই সিৰিয়াল নাম্বাৰটো ইয়াতে লিখিব তাৰপিছত হাউস নাম্বাৰ আপোনালোক ঘৰৰ নাম্বাৰটো আপোনালোকৰ ভোটাৰ লিষ্টতে পাই যাব এটো ইয়াতে লিখিব তাৰপিছত পাৰ্মানেন্ট এড্ৰেছ তো ফ্ৰেন্ডছ সকল আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি সেম থাকে তেন্তে ইয়াতে টিক মাৰ্ক কৰি দিব আৰু যদি সেম না থাকে তেন্তে এটো ফিল আপ কৰি ল'ব তো ইয়াতে চাওক প্ৰফেশনাল ডিটেইলছ আপোনালোকে অকুপেশন কি আপোনালোকৰ মানে লেবাৰী কৰে নে কি কৰে ইয়াতে লিখি দিব আৰু টোটাল ইনকাম আপোনালোকৰ 1 লাখৰ তলত থাকিব লাগিব তেন্তে এই ৰেশন কাৰ্ডটো আপোনালোকে লাভ কৰিব পাৰিব তো টোটাল ইনকামটো ইয়াতে লিখি দিব আধাৰ কাৰ্ড ডিটেইলছ আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো লিখিব আৰু আধাৰ কাৰ্ড লিংক মোবাইল নাম্বাৰ যেটো আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক আছে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব পিছৰ অপচনটো আছে ফ্ৰেন্ডছ সকল এলপিজি গ্যাস কানেকশন ডিটেইলছ যদি আপোনালোকৰ এলপিজি আপোনাৰ নামত যদি এলপিজি গ্যাস কানেকশন আছে তেন্তে এভেইলেবলত টিক মাৰ্ক কৰি দিব গ্যাস কোম্পানীৰ নামটো লিখিব গ্যাস এজেন্সিৰ নাম লিখিব আৰু কনজিউমাৰ নাম্বাৰটো লিখিব আৰু যদি না থাকে তেন্তে নট এভেইলেবলত ক্লিক কৰি দিব তাৰ পিছত ফ্ৰেন্ডছ সকল এটা অপচন আছে ফৰ এক্সাইটিং ফ্যামিলি আইডেন্টি কাৰ্ড ৰেশন কাৰ্ড হোল্ডাৰ অনলি তো এটো ফিল আপ কৰিব নালাগে এটো হল যে আপোনালোকে কোন দোকানৰ পৰা ৰেশন লব এটো অফিচৰ যতে জমা দিব এই সাপ্লাই অফিচৰ পৰা এটো আপোনালোকক ৰেশন কাৰ্ড আৰু দোকানীৰ জনৰ এড্ৰেছ দি দিব ইয়াতে হিয়তে ফিল আপ কৰি দিব এটো ইয়াতে এটা অপচন দিছে যে কপি অফ এক্সাইটিং ৰেশন কাৰ্ড টিক বক্স ইয়াতে ক্লিক কৰি দিব তাৰপিছত ডিটেইল পাৰ্টিকুলাৰ ফৰ ফ্যামিলি মেম্বাৰ ইন এনেক্সাৰী তো আপোনালোকৰ ফ্যামিলি মেম্বাৰ যেটো এনেক্সাৰী ফৰ্ম আছে এটোতো দিছে এটো ক্লিক কৰি দিব তো 3 নম্বৰ অপচনটো আছে কপিজ অফ বাৰ্থ সাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ বিলো 10 ইয়ার্স ইন এগো যদি 10 বছৰৰ কোনো বেবি থাকে তেন্তে আপোনালোকে ইয়াতে ক্লিক কৰি দিব তাৰ পিছৰ পেজত আহিলো ইয়াতে সাক লিখা আছে ফ্ৰেন্ডছ সকল ফৰ নিউ ফ্যামিলি আইডেন্টি কাৰ্ড ৰেশন কাৰ্ড এপ্লিকেন্ট ইয়াতে স্টেটত অসম লিখিব সাব ডিভিজন লিখিব তাৰ পিছত ৰুলাৰ না আৰবান আপোনালোকে যদি গ্ৰামত বা কৰে তেন্তে ৰুলাৰ লিখিব আৰু যদি টাউনত বা কৰে আৰবান লিখি দিব তাৰ পিছত টাউন হলে টাউন লিখি দিব ডিস্ট্ৰিক্ট আপোনালোকৰ কোন ডিস্ট্ৰিক্টত বা কৰে ডিস্ট্ৰিক্ট লিখিব সাৰ্কেলটো লিখিব ব্লক লিখিব ভিলেজ না ওয়ার্ড নাম্বাৰ হয় যদি গ্ৰামত বা কৰে ভিলেজটো লিখি দিব আৰু ওয়ার্ড হলে ওয়ার্ড নাম্বাৰটো লিখি দিব তো ফ্ৰেন্ডছ সকল ইয়াতে ডকুমেন্ট কি দিব আপোনালোকে ইয়াতে সাক লিখা আছে ডিটেইল পাৰ্টিকুলাৰ্স অফ ফ্যামিলি মেম্বাৰ এনেক্সাৰী 1 ইয়াতে টিক মাৰ্ক কৰি দিব কাৰণ এই ফৰ্মটো হৈছে এনেক্সাৰী 1ত কপিজ অফ বাৰ্থ সাৰ্টিফিকেট মাইনৰ মেম্বাৰ বিলো 10 ইয়ার্স ইন এগো যদি 10 বছৰৰ তলত বেবি থাকে তেন্তে এই বেবিটোৰ বাৰ্থ সাৰ্টিফিকেট ডকুমেন্টটো দিব ইয়াতে টিক মাৰ্ক কৰি দিব সাৰ্টিফিকেট কপি অফ ৰিলেভেন্ট পেজ অফ ভোটাৰ লিষ্ট আপোনালোকে ভোটাৰ লিষ্ট কোন চনৰ দিব ইয়াতে চনটো লিখি দিব তাৰপিছত পিছৰ অপচনটো আছে কপি অফ ট্যাক্স পে ল্যান্ড ৰেভিনিউ পে ৰিসিপ্ট খাজনা ৰচিদ থাকে তেন্তে ইয়াতে টিক মাৰ্ক কৰি দিব আৰু জেৰক্স দিব লাগিব তাৰ পিছৰ অপচনটো আছে যে সাৰেন্ডাৰ সাৰ্টিফিকেট ৰেশন কাৰ্ড ফ্যামিলি আইডেন্টি কাৰ্ড এভেইলেবল সাৰ্টিফিকেট এটো দিব নালাগে তাৰ অপচনটো আছে এড্ৰেছ প্ৰুফ কপি অফ পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স বেংক পাসবুক পোস্ট অফিস পাসবুক এই কেটাৰ ভিতৰত যিকোনো এটা দিব পাৰে পেন কাৰ্ড যদি দিয়ে তেন্তে পেন কাৰ্ডত টিক মাৰ্ক কৰি দিব ইয়াতে লিখি দিব পেন কাৰ্ড তো ফ্ৰেন্ডছ সকল ইয়াতে এটা এনেক্সাৰী ডিটেইলছ দিছে ইয়াতে আই3 ৰ ওপৰত টিক মাৰ্ক কৰি আপোনাৰ নামটো লিখি দিব ডেটটো লিখি দিব সিগনেচাৰ ইন ফুল অফ দা হেড অফ দা ফ্যামিলি আপোনাৰ সিগনেচাৰটো দিব ফ্ৰেন্ডছ সকল তাৰ পিছৰ এটো পেজ ইয়াতে লিখা আছে চাওক ফৰ নিউ এপ্লিকেন্ট তাৰ পিছত কাৰ্ড টাইপ লিখা আছে কাৰ্ড নাম্বাৰ লিখা আছে কাৰ্ড নম্বৰ লিখিব নালাগে ফ্ৰম সিৰিয়াল নাম্বাৰো লিখিব নালাগে এটো অফিচৰ পৰাই সিৰিয়াল নাম্বাৰ লিখিব কাৰ্ড টাইপৰ লিখিব নালাগে কাৰণ আপোনালোকে তো নাজানে কাৰ্ড টাইপ কি দিব এটো অফিচৰ পৰাই দিব ইয়াতে এটা অপচন আছে ফৰ নিউ এপ্লিকেন্ট প্লিজ টিক ইয়াত আপোনালোকে তো নতুন এপ্লাই কৰি আছে সেইভাবে ইয়াতে টিক মাৰ্ক কৰি দিব
তাৰপিছত ইয়াতে চাওক সিৰিয়াল নাম্বাৰ লিখা আছে, ইয়াতে ফটোগ্ৰাফি লিখা আছে। ইয়াতে আপোনাৰ হেড অফ দ্য ফ্যামিলিৰ প্ৰথমত ফটো দিব, আপোনাৰ ফটোটো দিব। তাৰপিছত নেম অফ দ্য ফ্যামিলি মেম্বাৰ, আপোনাৰ নামটো লিখিব, আধাৰ কাৰ্ড নাম্বাৰটো লিখিব, জেন্ডাৰ লিখিব ইয়াতে মেল না ফিমেল। তাৰপিছত ডেট অফ বাৰ্থ লিখিব, আপোনাৰ এজ বয়সটো লিখিব, ভোটাৰ সিৰিয়াল নাম্বাৰ, এই ভোটাৰ সিৰিয়াল নাম্বাৰত যিটো লিষ্টত আপোনালোকৰ ভোটাৰ লিষ্টত যিটো নাম্বাৰ আছে এই ভোটাৰ লিষ্টৰ সিৰিয়াল নাম্বাৰটো ইয়াতে লিখিব। আপোনাৰ দেউতাকৰ নাম লিখিব, মাদাৰ নেম আপোনাৰ মাৰ নাম লিখিব, আপোনাৰ ওয়াইফৰ নামটো লিখিব। তাৰপিছত ইয়াতে লিখা আছে ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, ইয়াতে ওয়াইফ লিখি দিব। তাৰপিছত নেশ্যনেলিটি ইয়াতে ইণ্ডিয়ান লিখি দিব আৰু এইটো ইয়েছত ৱাই লিখি দিব। তাৰপিছত ইয়াতে যদি আপোনাৰ ওয়াইফৰ নামটো এড কৰিব বিচাৰে ওয়াইফৰ ইয়াতে ফটো দিব। তাৰপিছত ইয়াতে ওয়াইফৰ নামটো লিখিব, ওয়াইফৰ আধাৰ কাৰ্ডটো লিখিব। তাৰপিছত ইয়াতে ফিমেল লিখিব, ওয়াইফৰ ডেট অফ বাৰ্থটো লিখিব, বয়সটো লিখিব, ভোটাৰ সিৰিয়ালৰ নাম্বাৰত লিষ্টৰ ভোটাৰ লিষ্টৰ সিৰিয়াল নাম্বাৰটো লিখিব, আপোনাৰ ওয়াইফৰ দেউতাৰ নাম লিখিব, আপোনাৰ ওয়াইফৰ মাতৃৰ নাম লিখিব, আপোনাৰ ওয়াইফৰ হাজবেণ্ড অৰ্থাৎ আপোনাৰ নামটো ইয়াতে লিখিব। তাৰপিছত ইয়াতে লিখা আছে ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, ইয়াতে হাজবেণ্ড লিখি দিব। তাৰপিছত নেশ্যনেলিটি ইয়াতে ইণ্ডিয়ান লিখিব। তাৰপিছত ইয়াতে ইয়েছত ক্লিক কৰি দিব। আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। যদি আপোনাৰ ল'ৰা থাকে ল'ৰাৰ ইয়াতে ফটো দিব, ল'ৰাৰ নামটো দিব, এনেদৰে আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ছোৱালী হ'লে ছোৱালীৰ ফটো দিব, নাম লিখিব, এনেদৰে সেম ফিল আপ কৰিব লাগিব। আৰু তলত ইয়াতে লিখা আছে সিগনেচাৰ ইন ফুল অফ দ্য হেড ফ্যামিলি, ইয়াতে সিগনেচাৰ কৰিব লাগিব আপোনাৰ। এইটো হৈছে একনলেজমেণ্ট এনেক্সাৰী 2। তো ইয়াতে আপোনাৰ নামটো লিখি দিব, শ্ৰীত ক্লিক কৰি আপোনাৰ নামটো লিখি দিব। তাৰপিছত ইন ফ্ৰম সিৰিয়াল নাম্বাৰ এইটো লিখিব নালাগে, কাৰ্ড টাইপ এইটো লিখিব নালাগে, ফৰ এক্সাইটিং কাৰ্ড নাম্বাৰ এইটো লিখিব নালাগে, এইকেইটা ফিল আপ কৰিব নালাগে। আৰু ইয়াতে ৰিচিপ্ট নাম্বাৰ, ডেট অফ ৰিচিপ্ট এইকেইটা লিখিব নালাগে। আপুনি খালি ইয়াতে আপোনাৰ নামটো লিখি দিব আৰু ইয়াতে ফটো লগাব। আৰু অকল কপি অফ এক্সাইটিং কাৰ্ডত ইয়াতে টিক মাৰ্ক কৰি দিব। ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফ্যামিলি মেম্বাৰ ইন এনেক্সাৰী 1 ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে কপি অফ বাৰ্থ চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ বিল' 10 years ইন এজ, 10 বছৰৰ তলত যদি আপোনালোকৰ ঘৰত বেবী থাকে, সৰু কেঁচুৱা যদি থাকে তেন্তে ডেট অফ বাৰ্থ চাৰ্টিফিকেটটো দিব আৰু ইয়াতে টিক মাৰ্ক কৰি দিব। আৰু যদি আধাৰ কাৰ্ড থাকে তেন্তে আধাৰ কাৰ্ডটো ইয়াতে এই ফৰ্মৰ লগত গাঁঠি দি আপোনালোকে জমা দিব লাগিব। চল এইটো হৈছে এনেক্সাৰী 1 ফৰ্ম চি, এইটো হৈছে ৰেচন কাৰ্ডৰ ফৰ্ম হয়। তো এনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে ডকুমেণ্ট কি বিচাৰিছে, প্ৰথমত আধাৰ কাৰ্ড দিব আপোনাৰ, তাৰপিছত আপোনাৰ ওয়াইফৰ আধাৰ কাৰ্ড দিব, আপোনাৰ যদি ল'ৰা ছোৱালী থাকে 10 বছৰৰ তলত ডেট অফ বাৰ্থ চাৰ্টিফিকেট দিব। তাৰপিছত ভোটাৰ লিষ্টটো দিব, আপোনাৰ ওয়াইফৰ ভোটাৰ লিষ্ট। তাৰপিছত ভোটাৰ কাৰ্ড দিব, ভোটাৰ আই কাৰ্ডটো দিব। তাৰপিছত ইয়াতে টেক্স পে ৰিচিপ্টটো দিব, যিটো আপোনালোকে খাজনা দিয়ে সেই খাজনা ৰিচিপ্টটো দিব। তাৰপিছত পেন কাৰ্ড দিব। তাৰপিছত ইয়াতে ফটো লগাব। তো ফ্ৰেণ্ডছ হ'ল এনেদৰে আপোনালোকে সকলোখিনি ডকুমেণ্ট এই ফৰ্মৰ লগত গাঁঠি দি আপোনালোকে মিউনিচিপালিটিত জমা দিব লাগিব, নহ'লে ছাপ্লাই অফিচত গৈ জমা দি আহিব লাগিব। এতিয়া বৰ্তমান ৰেচন কাৰ্ডৰ ফৰ্ম ফিল আপ হৈ আছে, এপ্লাই কৰি আপোনালোকে নিজে গৈ জমা দি আহিব পাৰিব। তো ফ্ৰেণ্ডছ হ'ল আজিৰ ভিডিঅ'টো এইখিনিয়ে, নেক্সটত আকৌ ভিডিঅ'লৈ আহিম। সুস্থ থাকক, ভালে থাকক, জয় হিন্দ, জয় আই অসম।